আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। কোরআনের আয়াতর হন্দর হন্দর অর্থ। অখম আমির হামজার আসাম ওয়াস। মোর মরমর ভাই আৰু আই সকলে কেনে আছে? আপোনালোক সকলো ভাল? আমি সকলে আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। বিশ্ব নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। পবিত্ৰ কোরআনৰ সূরা মুমিন সূরা নম্বৰ 40 আৰু আয়াত নম্বৰ 62 তেৱে আল্লাহ তোমালোকৰ ৰব। সকলো বস্তুৰ স্ৰষ্টা তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক কলৈ বতাই নিয়া হৈছে? আয়াত নাম্বার 64 আল্লাহ যিজনে তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে, তাৰ পিছত তোমালোকৰ আকৃতি সুন্দৰূপ হৈছে, সুন্দৰূপ দিছে। লগতে তোমালোকক পবিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তে আল্লাহ তোমালোকৰ ৰব। এতেকে সৃষ্টি জগতৰ ৰব আল্লাহ কিমান যে বরকতময়। আয়াত নাম্বার 65 তেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰিব লাগিব। সকলো ধৰণৰ প্ৰশংসা, সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টি জগতৰ ৰব আল্লাহৰ বাবে। আয়াত নাম্বার 67 তেৱেই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পৰা শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত অলাকাৰ পৰা, তাৰ পিছত তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছু মানক ইয়াৰ পৰেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা